নমস্কাৰ মই গৌতম প্ৰসাদ বৰুৱা হয়তো আপোনালোকে কোনোবাই মোৰ কিতাপ পঢ়িছে এই বছৰ 2016 ডিসেম্বৰ মাহৰ শেষৰ পিনে মোৰ নতুন কিতাপ এখন ওলাব কিতাপখনৰ নাম হ'ল অন্তহীন জীৱনৰ আশা আকাংক্ষাক লৈ পেলাই এই উপন্যাসখন মই লিখিছো ইয়াত পাব দেউতাক আৰু পুত্ৰৰ সংঘাত নায়ক ভৱানন্দৰ ল'ৰা ভাস্কৰ দেউতাকে কোৱাৰ নিচিনাকৈ ভানুৱে আগবাঢ়ি গ'ল এটা সময়ত গৈ পেলাই হাৰ্ভাৰ্ডত চাকৰিও পালে তাৰ পিছত কি হ'ল কিতাপখন পঢ়িব লাগিব আটাইতকৈ ডাঙৰ কথা কলঙৰ নদীৰ পাৰত বৰ্ণনা কৰিলে দালাই লামাৰ তিব্বতৰ পৰা অসম আহি পোৱাৰ অভিজ্ঞতা আপোনালোকে পঢ়ি ভাল পাব পাৰে আপোনালোকে